নমস্কাৰ দৰ্শকসকল কেনে আছে আপোনালোক আশা কৰিছো আপোনালোক ঠিকে আছে বুলি মই মৌচুমীয়ে আজি পুনৰ এটি যাত্ৰা অনুষ্ঠানটোলৈ আপোনালোকৰ কাষত আহি উপস্থিত হৈছোহি এই যাত্ৰাত আপোনালোকৰ সৈতে চিনাকি কৰোৱাই দিও তেনে লোকসকলৰ সৈতে যিসকলে আমাক সজাই ভাল পায় খুৱাই ভাল পায় লগতে এটা সুস্থ শৰীৰৰ অধিকাৰনো কেনেদৰে হ'ব পাৰি তাৰ বিষয়ে আমাক অৱগত কৰোৱায় গতিকে আজি আহি মই উপস্থিত হৈছোহি এবিচিতে থকা দি পাৰ্লাৰিক বিউটি ক্লিনিকত যিহেতু ভানু শৰ্মা বাইদেউ এই দি পাৰ্লাৰিকৰ স্বত্বাধিকাৰী কিন্তু কৰোনা মহামাৰীৰ বাবে তেওঁ আহিব পৰা নাই পাৰ্লাৰলৈ গতিকে তেওঁৰ ঠাইত তেওঁ সহায় কৰিছে তেওঁ জীয়ৰী পাহি শৰ্মাই গতিকে আহক পাহি শৰ্মাৰ সৈতে আমি এই যাত্ৰাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ দৰ্শকসকল যিহেতু আজি আমি আহি উপস্থিত হৈছোহি এবিচিত থকা দি পাৰ্লাৰিক বিউটি ক্লিনিকত গতিকে আহক আমি কথা পাতোঁ এই বিউটি ক্লিনিকৰ স্বত্বাধিকাৰীৰ ভানু শৰ্মাৰ জীয়ৰী পাহি শৰ্মাৰ সৈতে যেহেতু ভানুবা আহিব পৰা নাই ঘৰতে আছে মহামাৰীৰ কাৰণে তুমি এইকেইদিন চম্ভালি আছা যেহেতু পাৰ্লাৰ এতিয়া তুমি এই কামৰ লগত জড়িত নে আগৰ পৰাই তুমি জড়িত মোৰ অলমষ্ট 8 ইয়াৰ্ছে হৈ গৈছে মই 2012 কলেজৰ পৰাই যেতিয়া টেটুইং শিকিলোঁ তাৰপিছত এই প্ৰফেশ্যনটো শিকিলোঁ আৰু স্পেচিয়েলি ধৰা মোৰ যেতিয়াই কলেজৰ পৰা হলিডেজ হয় তেতিয়াই ধৰা মায়ে ক'ৰবাত পঠাই দিয়ে শিকিবলৈ চ' এই ভেকেশ্যন টাইমটো ইউটিলাইজ হৈ যায় আৰু তাৰপিছত আহিয়ে মই কামত সোমাই গ'লোঁ আৰু কামত ইয়াতে যিহেতু এবাৰ লাগি গ'লোঁ তেতিয়া আৰু বেলেগত ক'তো মানে ভাবাও নাছিলোঁ সেনেকৈ চ' সেনেধৰণে মোৰ কামটো কৰি আহি আছিলোঁ আৰু এতিয়া চাব গ'লে ভাবিবই নোৱাৰোঁ যে এনেকুৱা ধৰণৰ পেণ্ডেমিক এটা আমি ফেচ কৰিম চবেই চ' সেইকাৰণে মা যিহেতু অলমষ্ট 60 ইয়াৰ্ছ চ' 60 ইয়াৰ্ছৰ কাৰণে মাক আহিব দিয়া নাই যিহেতু কাৰণ প্ৰিকশ্যনছ ল'ব লাগে চ' সেই যেতিয়াৰ পৰা খুলিব দিছে এৰাউণ্ড জুন 22nd মানত খুলিব দিছিলে চ' তেতিয়াৰ পৰা আমি প্ৰিকশ্যনছ লৈ সেই মই চলাই আছোঁ গোটেইখিনি আৰু হয় আহি আছোঁ আৰু পুৰা ছেফটি মেনেজ কৰি কাৰণ আমাৰো ছেফটিটো খুব ইম্পৰ্টেণ্ট কাৰণ আমাৰ এজনৰ হ'লে গোটেইকেইজনৰ হৈ যাব পাৰে চ' সেইকাৰণে সদায় ৰাতিপুৱা পেপ টক এটা দিয়া যায় তাৰপিছত কেনেকৈ আমি গোটেই দিনটো মেনেজ কৰিম সেইখিনি আমি গোটেইখিনি মানে কথা পাতি লওঁ তাৰপিছত ইমানখিনি ক্লায়েণ্টছ হ'লে কেনেকৈ কি হ'ব সেইবিলাক আমি গোটেইখিনি মানে ডিছকাছ কৰি গোটেই দিনটো আগবঢ়াই যাওঁ হয় আৰু যেতিয়া আৰম্ভণিৰ কথা যদি মই সোধোঁ 21 দিনৰ লকডাউন হঠাৎ দি দিয়া হৈছিল তেতিয়া সেই পৰিস্থিতি তোমাৰ কাৰণে কেনেকুৱা আছিল মানে তোমাৰ বা মাৰ কাৰণে হয় একচুৱেলি আমাৰ লকডাউনৰ 2 দিন আগতে আমি বন্ধ দি দিছোঁ কাৰণ আমি গম পাইছোঁ যে পেণ্ডেমিকটো যোনটো মানে সৃষ্টিত গৈছে স্পেচিয়েলি চাইনাত কাৰণ মই বাহিৰৰ নিউজবিলাক চাই আছিলোঁ চ' চাইনাত বহুত বেছিকৈ হৈছিলে আৰু বিশেষকৈ মানুহে জাষ্ট এৱেৰনেছটো ইণ্ডিয়াত এৰাউণ্ড মাৰ্চ মানত আহিছে কিন্তু চাব গ'লে ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ হৈ গৈছে মানে বেছি সংখ্যাত চ' সেইকাৰণে মইতো মাস্ক ফেব্ৰুৱাৰীৰ পৰাই পিন্ধিবলৈ আৰম্ভ কৰিছোঁ কাৰণ এতিয়া আমাৰ গুৱাহাটীৰ মানুহবিলাক খুব বেছি চিভিলাইজ মানে বাহিৰত থাকে বা বাহিৰৰ পৰা আহে চ' আমি এতিয়া ক'ব নোৱাৰোঁ হু ইজ এফেক্টেড সেইকাৰণে আমি মা আৰু মইতো প্ৰিকশ্যনছ মাস্ক পিন্ধা ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ কৰি দিছিলোঁ আৰু লগতে আপোনাৰ লকডাউনৰ আগে বহুতখিনি মানুহ গুৱাহাটীলৈ আহি গৈছে তেওঁলোকে সকলোৱে ঘৰ আহি গৈছে বা ইয়াতে থকাবিলাক বাহিৰলৈ গুচি গৈছে চ' সেইকাৰণে সেইটোৰো এটা ভয় আছে কাৰণ আমি তেওঁলোকৰ ট্ৰেভেল হিষ্ট্ৰী নাজানো চ' আৰু মায়েতো বহুত নিউজটো ফ'ল' আপ কৰিছিলে চ' সেইকাৰণে অলপ ভয়ো সোমাই গৈছে তেওঁ 60 ইয়াৰ্ছ হয় চ' সেইকাৰণে এৰাউণ্ড 16th of June মানত আমি বন্ধ কৰি দিছোঁ হয় আগতীয়াকৈ মানে বন্ধ কৰি দিয়া হৈছিলে কাৰণ আমি বহুতখিনি মানুহ আমাৰ বাহিৰৰে হয় ধৰা বেংগলোৰ দিল্লী হায়দৰাবাদ এনেকুৱা বেলেগ জাগাৰ হয় আৰু তেওঁলোক চব গুৱাহাটীত আহিছিল বা ইয়াৰে মানুহ বাহিৰত গৈছিল চ' যিহেতু তেওঁলোকে ইমান দিনৰ পিছত ঘৰ আহিছে ডেফিনেটলি আমাৰ যিহেতু লয়েল কাষ্টমাৰ্ছ আহিও ভাল পায় মাৰো খবৰ লয় চ' সেইকাৰণে তেওঁলোকে আহিছিলে আৰু লগতে সেইকাৰণে আমিতো গম নাপাওঁ ট্ৰেভেল হিষ্ট্ৰীটো কেনেকুৱা চ' সেইকাৰণে আমি আগৰ পৰাই মানে বন্ধ কৰি দিছোঁ কাৰণ অভিয়াছলি পেনিক এটা সৃষ্টি হৈছিল যেতিয়া সকলোৰে বন্ধ হৈছিল কাৰণ আমি কেতিয়াও ভাবা নাছিলোঁ যে 3-4 মান্থছ বন্ধ হ'ব 21 days বুলি কোৱা হৈছিলে হয় 21 days বুলি কোৱা হৈছিলে আৰু 21 daysটো ভালকৈ ওলাই গ'ল মানে প্ৰথমতে ইমান যিহেতু ডেইলি কাম কৰি থাকোঁ পুতুককৈ বহি দিবলৈ অকণমান দিগদাৰ লাগিছে কিন্তু উইথ টাইম
ইজি হৈ গৈছে আৰু লগতে যিহেতু 21 ডেইজৰ পিছত আকৌ বঢ়াই গৈ আছে মইতো মোৰ মনটোৱে কৈছিলে যে জুন মানতে খুলিব চ' সেইকাৰণে যোনবিলাক কাম এনেই টাইম নাপাওঁ তেতিয়া ঘৰত বহি সেইখিনি টাইম ওলাই গৈছে ধৰা ইমানেই ব'ৰ হোৱা গৈছে যে মই ধৰা নিজৰ ৰুমটোৱে চাফা কৰিলোঁ ৱাল পেইণ্টিং কৰিছোঁ তাৰপিছত ভিডিঅ'জ বনাইছোঁ নতুন আৰু সেনেকুৱা ধৰণৰ মায়ে শাক পাচলি খেতি কৰিছে কাৰণ এতিয়া মানুহৰ নেচেচিটিটো কি বস্তু আৰু ৱান্ট কি বস্তু সেইটো মানুহে গম পাই গৈছে যে কাৰণ আমি সকলোৱে যদি গাৰ্ডেনিঙত মন দিওঁ বা নিজৰ খেতিখিনি নিজৰ খানা পিনাখিনি মানে কৰি লওঁ তেতিয়া বহুতখিনি সুবিধা আমাৰ হৈ যায় কাৰণ এটা ছেফটিটোও মেনেজ হয় আৰু প্লাছ নিজৰ মনটো ভাল হৈ থাকে কাৰণ ঘৰত এনেই বহি থাকিলে আইডল মাইণ্ড ইজ ডেভিলছ মাইণ্ড বুলি কোৱা যায় চ' সেইকাৰণে সেইখিনি আমি কৰিছোঁ আৰু লগত যেতিয়ালৈকে মেনেজ হৈ গৈছে যে আমি মানে ইজি হৈ গৈছে আৰু যে কাম এনি টাইম কাম কৰি থাকিব নালাগে বাট ৰিলেক্স লাইফ এটা হৈছে হয় মানে এই বন্ধৰ সময়খিনিত নিজৰ কামখিনি কৰিবলৈ সময় পোৱা হ'ল বা নিজৰ যি প্ৰতিভা আছে সেয়াও ওলাই আহিল গান গাইছোঁ য়োগা কৰিছোঁ কাৰণ এনেই মই য়োগা কৰোঁ বাট য়োগা কৰিবলৈ টাইম নাপাওঁ কাৰণ ৰাতিপুৱা 8টা বজাত আহি যাওঁ আৰু ৰাতি আমাৰ 9টা বাজে চ' যিহেতু টাইম নাপাওঁ চ' এইকেইদিন ভালখিনি সময়ে পাইছোঁ চ' যেতিয়া মই যোনটো আমাৰ 108 ছান চেলিব্ৰেশ্যন বা সূৰ্য নমস্কাৰ সেইটো কৰিবলৈ 1 ঘণ্টা লাগে চ' সেই টাইম পিৰিয়ডটো মই আৰামছে কৰিব পাৰিছোঁ নহ'লে 1 ঘণ্টা সময় কেতিয়াও দিয়া নাযায় নিজক হয় চ' কৰিও ভাল লাগিছে মাইণ্ডটোও ফ্ৰেছ হৈছে আৰু যোনটো কৰিব পোৱা নাছিলোঁ এতিয়া কৰিব পাৰিছোঁ সেইটো লৈ এটা বেলেগ ফূৰ্তি আহিছে আৰু চাব গ'লে যোনবিলাক মানুহ দেখিছোঁ ঘৰত বহি বহি কাম কাজ কৰিও তেওঁলোকৰ হেল্থটো ভাল হৈ গৈছে অকণমান ডিপ্ৰেশ্যন আহিবই ডেফিনেটলি ঘৰৰ ভিতৰত এনি টাইম সোমাই থাকিলে ডিপ্ৰেশ্যন মানে আৰ্থিকভাৱে অকণমান আহিয়ে গৈছে কিন্তু তেওঁলোকৰ চাব গ'লে যোনবিলাক খাদ্যবিলাক হেল্ডি হৈ গৈছে কাৰণ তেওঁলোকে ফাষ্ট ফুড খোৱা নাই চ' চুলিখিনি ভাল হৈ গৈছে স্কিনটো ভাল হৈছে বাট চাফা কৰাৰ পিছত আৰু এটা গ্ল' দিছে চ' সেনেকুৱা ধৰণৰ আমি চেঞ্জেছবিলাক দেখিছোঁ আৰু এটা সময়ত আগৰ দিনত সকলোৰে টাইম নাই এনেকুৱা আছিলে এতিয়া সকলোৰে টাইম আছে আনকি কাম কৰিব যাবলৈও মনটো ভাল লাগে আৰু উৎসাহ এটা আছে আজি কামত যাম মোৰ নিজৰে হৈছে কাৰণ তেতিয়াতো লাইফটো ষ্ট্ৰেছফুল হৈ পৰিছিলে এতিয়া কামত আহিবলৈ ভাল লাগে মানুহবিলাক লগ পাবলৈ ভাল লাগে মানুহৰ ভেলিউটো বুজা গৈছে আৰু সকলো হয় সময়খিনি পোৱা গৈছে চ' সেইকাৰণে ইন এ ৱে বেয়াটো যে ভাল হয় সেনেকুৱাও ক'ব পাৰি পজিটিভ হয় একজেক্টলি কাৰণ দিনকালটো ইমানেই বেয়া চলিছে চ' বেছি বেয়া ভাবি থাকিলে মনটো আৰু ডিপ্ৰেছিভ হৈ যায় চ' সেইকাৰণে পজিটিভ ৱেতে হয় সেইখিনিয়ে মানে কৰিছোঁ আৰু কিন্তু ইয়াৰে যে ষ্টাফবিলাকে কিবা মানে তেওঁলোকৰ কিবা কমপ্লেইন আছিল নেকি যে 3 মাহ বন্ধ হৈ গ'ল বা কমপ্লেইন থাকিও লাভ নাই কিন্তু হ'লেও তেওঁলোকক কিবা সুবিধা দিয়া বা সেই 3 মাহৰ চেলেৰি দিয়াই হওক তেনেকুৱা কিবা কিবি সুবিধা দিয়া হৈছিল তেওঁলোকৰ চেলেৰিটো এভৰি মান্থ দিয়া হৈছিলে কাৰণ তেওঁলোকৰো পৰিয়াল এটা চলাব লাগে চ' সেইখিনি ৰেছপনচিবিলিটি আমাৰ ওপৰত থাকে চ' সেইকাৰণে তেওঁলোকক চেলেৰি দিয়া হৈছে আৰু লগতে যোনবিলাকে বহুত দিন ঘৰ যোৱা নাই যোনবিলাক বাহিৰৰ পৰা আছে তেওঁলোকে ঘৰ আগতেই গুচি গৈছে আৰু আনকি এতিয়ালৈকে অহা নাই বিকজ আমাৰ ইণ্টাৰ ষ্টেট বন্ধ হৈ আছে আৰু আকৌ কোৱাৰেণ্টাইন হ'ব লাগিব চ' সেইকাৰণে যোনবিলাক আগতেই ঘৰ গৈছে তেওঁলোকে ভালো পাইছে যে ইমান দিনৰ পিছত ইমান বন্ধ পাইছে হয় একজেক্টলি কাৰণ আমাৰ অকল বন্ধ হ'লে ধৰা এদিন বা 2 দিন মেক্সিমাম আৰু আমাৰ মেক্সিমাম হলিডে হৈছে দুৰ্গা পূজাৰ সময়ত 3 দিন বন্ধ পাওঁ চ' ইমান দীঘলীয়া বন্ধ তেওঁলোকে পায় ফূৰ্তি প্ৰথমতে লাগিছিল কিন্তু এতিয়া লাহে লাহে ব'ৰ হৈ আহিছে আৰু ডেফিনেটলি এতিয়া যেতিয়া তেওঁলোকে কামত আহিব সঁচাকৈ এটা মাইণ্ডটো ফ্ৰেছ হৈ আহিব কামৰ উৎসাহ লৈ আহিব চ' সেইটো যোনটো ছাৰ্ভিচ আমি মানুহক দিম ডেফিনেটলি তেওঁলোকেও ভাল পাব আৰু এতিয়া আমাৰ ক্লায়েণ্টছবিলাক লগ পায়ো বহুত ভাল লাগিছে আৰু ক্লায়েণ্টছবিলাকেও আমাক ইমান দিনৰ পিছত দেখিছে তেওঁলোকৰো মনটো মানে বেলেগ ধৰণৰ এটা ফূৰ্তি লাগিছে হয় কাৰণ চবেই মানুহক লগ পোৱা নাছিলে ইমান দিনে আৰু মানুহক লগ পোৱাৰ লগত কথা পাতিলে মাইণ্ডটো হেপী হৈ যায় আৰু সকলোৱে কৈছে যে তেওঁলোকে ঘৰত ধৰা ৰান্ধিছে চাফা কৰিছে আৰু মানুহ লগ পোৱাৰ লগত বাহিৰত ওলাই আহিলেই অকণমান মাইণ্ডটো মানে হেল্ডি ফিল হয় খালি যেনিবা ছেফ হৈ থাকিলে হ'ল নিজৰ ছেফটিটোও চাব লাগিব আৰু হয় আৰু আনৰ ছেফটিটো চাব লাগিব এতিয়া কেইজন আছে আপোনাৰ ষ্টাফ ইয়াতে এতিয়া আমাৰ
কাৰেণ্টলি যিহেতু আমি এপইণ্টমেণ্ট লৈছোঁ খুব কম ক্লায়েণ্টছ মেইনটেইন কৰিছোঁ চ' এতিয়া আমাৰ 3জনী ৰাখিছোঁ উইথ মি 4জনী গতিকে মই নিজেও হাতে কামে লাগি যাওঁ 4গৰাকী এতিয়া এনাফ হৈছে মানে কাম গ্ৰাহকক ছাৰ্ভিচ হয় এতিয়াৰ কাৰণে এনাফ হৈছে বিকজ আমি যিহেতু এপইণ্টমেণ্ট লৈছোঁ বুলি কৈছোঁ চ' এপইণ্টমেণ্ট ৱাইজ আমি সেনেধৰণে মেনেজ কৰোঁ কোনে কি কৰিব গোটেই ৰুটিনটো চেক আউট কৰি লওঁ চ' কোনে কি ধৰণে কি কৰিব চ' আমি গোটেইখিনিয়ে ধুনীয়াকৈ মেনেজ হৈ গৈছে আৰু সকলোৰে এতিয়া টাইম লৈ আহিছে চ' টাইমটো লৈ দিলেও আমাৰ কৰিবলৈও সুবিধা হয় 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 যিহেতু এতিয়া মই উপস্থিত আছোঁ ডি পাৰ্লাৰিক বিউটি ক্লিনিকত গতিকে আহক ডি পাৰ্লাৰিক বিউটি ক্লিনিকৰে এজন ৰেগুলাৰ কাষ্টমাৰৰ সৈতে আমি কথা পাতোঁ বাইদেউ আপুনি কিমান দিনৰ পিছত পাৰ্লাৰলৈ ওলাই আহিছে 5 মান্থছৰ পিছত মাৰ্চৰ পৰাই যিহেতু ক'ভিডৰ এইটো প্ৰব্লেমটো হৈছে চ' তেতিয়াৰ পৰাই অহা নাছিলোঁ আজি আহিছোঁ আৰু 5 মাহ আপুনি ঘৰতে ধৰি লওক 4 মাহটো হ'বও হ'ল তেতিয়াৰ পৰাতো আমি পাৰ্লাৰ অহাই নাছিলোঁ কিবা অসুবিধা হৈছিল নেকি মানে থ্ৰেডিঙে হওক হেয়াৰ কাটিঙে হওক যিহেতু আপুনি হেয়াৰ কালাৰ কৰি থকা দেখি পাইছোঁ ৰাইট অলপতো প্ৰব্লেম হয় কাৰণ ঘৰততো পাৰ্লাৰৰ নিচিনা কেতিয়াও নহয় তাকে আজি পাহিৰ লগতো ক'লোঁ যে মই এখনত বাইদেউৰ লগত প্ৰায় 25 বছৰমান হ'ল মানে সিমান দিনৰ পৰাই হেয়াৰ কাট বাইদেউৰ লগতেই কৰোঁ সদায় চ' ইমান দিন গেপ হৈ যায় আৰু ক'তো কৰাও নাই তো আজি অলপ যেতিয়া খুলিছে আহিছোঁ আৰু এতিয়া আপুনি আজি কি কৰোৱাইছে আজি মই হেয়াৰ কাট আৰু কালাৰ কৰাইছোঁ কালাৰ কৰাইছে আপুনি এতিয়া ইয়ালৈ আহি পেলাই আগৰ পৰিস্থিতি আৰু এতিয়া পৰিস্থিতিৰ মাজত কি ডিফাৰেঞ্চ পাইছে মানে আগতেতো ধৰি লওক যেতিয়া এতিয়া আহি পেলাই বহি গৈছিল বা একো তেনেকুৱা ছেফটিৰ কথা নাছিলে এতিয়া ছেফটিৰ কথা বিষয়ে আপুনি কি ক'ব ডি পাৰ্লাৰিকত কি মানে সুবিধা দিয়া হৈছে এতিয়া মেইন কথাটো হ'ল বিশ্বাসটো তো ইয়াত মোৰ ডেফিনেটলি বিশ্বাস এটা আছে যে বাইদেউহঁতে মানে ভালকৈ কেয়াৰ কৰি ল'ব চ' যি ধৰণে মানে একো নভবাকৈ আহিছোঁ কাৰণ যিহেতু এটা নিয়ম ফ'ল' কৰিব দিছে সেইমতে ফ'ল' কৰিছে বুলি মোৰ বিশ্বাস তাৰমানে বাইদেউৰ লগত তো সেইকাৰণে মোৰ কোনো বুলি মানে আপোনাৰ মই নিশ্চিন্তভাৱে মই আহিছোঁ ইয়ালৈ আৰু সেইভাগেই কৰি লৈছোঁ বাইদেউ আৰু নাই তথাপিতো মই পাহিৰ লগতে কমফৰ্ট এতিয়া যিহেতু এতিয়া কৰোণাৰ মহামাৰী শেষ হোৱা নাই গতিকে ভানুবা আহিব পৰা নাই কিন্তু পাহিয়ে তেওঁৰ জীয়ৰী পাহিয়ে চলাই আছে গতিকে তেওঁৰ সৈতে আপোনাৰ মানে কেনেকুৱা সম্বন্ধ বা তেওঁৰ কাম কাজ আপুনি কেনেকুৱা পাইছে পাহিকটো সৰুৰ পৰাই পাইছোঁ আৰু ভালেই পাওঁ মই তাইৰ কামখিনিও চ' বাইদেউটো এটা হেৰি তেখেতৰ ছোৱালী হিচাপে সেইটো মৰম আছে প্লাছ মই কমফৰ্ট পাহিৰ লগত সদায়ে মই তাই আনকালেও কৰাওঁ কিবা কিবি তাই হতুৱাই আৰু আজিও কমফৰ্ট মই গতিকে দৰ্শকসকল দেখিলে যিসকলে পাৰ্লাৰলৈ আহিয়ে থাকে 80% মহিলাসকল আহে বুলি ক'লেও মিছা কোৱা নহ'ব গতিকে তাৰ ভিতৰতে এগৰাকী আৰু তেওঁ এতিয়া চাগে আপুনি আহিব ৰেগুলাৰে আহিব ডেফিনেটলি ৰেগুলাৰ বন্ধ হোৱাটো নিবিচাৰে পাৰ্লাৰ নাই আৰু বন্ধ হোৱাটো নিবিচাৰোঁ বহুত দিন হৈ গ'ল বহুত ডিপ্ৰেছ হৈ যায় একচুৱেলি আৰু কিছুমান প্ৰব্লেম থকা ৰেগুলাৰ আমি কিছুমান কাম প্ৰয়োজন থাকে মাইকী মানুহৰ নহয় জানো সেইখিনি দৰকাৰ থাকে গতিকে পাৰ্লাৰ নহ'লে নহ'ব আমাৰ আৰু এটা কথা যিহেতু ভানুবাৰ যেনেকৈ আমাক আগৰ বাইদেউগৰাকীয়ে ক'লে যে 25 বছৰৰ এটা সম্বন্ধ তেনেকুৱা দীঘলীয়া সম্বন্ধ থকাও বহুত লোক চাগে ইয়াতে আছেই গতিকে তেওঁলোকো চাগে লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে বা কৰিব গতিকে তেওঁলোকৰ ছেফটিৰ বিষয়ে কিবা ক'ব নেকি মানে তেওঁলোক যদি আহে তেওঁলোকৰ কাৰণে কি কৰা হ'ব কেনেকৈ তেওঁলোকক ছেফটি দিয়া হ'ব তেওঁলোক যোনবিলাক আহিছে তেওঁলোকে অলৰেডি আমাৰ ৰয়েল কাষ্টমাৰ্ছ বুলিয়ে ক'ব পাৰোঁ কাৰণ যিহেতু চুলিখিনি য'তেই নাকাটে কিয় যোনজন মানুহৰ পৰা এটা কাটে ছেটিছফেকশ্যন পায় মনৰ ছেটিছফেকশ্যনটো পায় তেওঁলোক সেইটো জেগাতেই যাব ডেফিনেটলি আৰু লগতে যিহেতু এতিয়া মায়ে মানে কামত লাগিব পৰা নাই চ' মই লাগি দিছোঁ আৰু সেই বিশ্বাস এটা আছে যেনে তেওঁ ক'লে যে গোটেই বিশ্বাস এটা আছে সেইকাৰণে আহিছে আৰু সেইকাৰণে আমি আহিয়ে চবৰে মানে ডায়েৰী এটা মেইনটেইন কৰিছোঁ য'ত তেওঁলোকৰ নামবিলাক লোৱা হয় আৰু ফোন নম্বৰ লোৱা হয় ছেনিটাইজ কৰা হয় আৰু লগতে চবেই মাস্কটো পিন্ধি থাকিব লাগিব আৰু ৰাতিপুৱা আহিয়ে আমি চব বস্তু ছেনিটাইজ কৰা যায় স্পেচিয়েলি আমাৰ কেঁচিখন ফণিখন তাৰপিছত হেয়াৰ ড্ৰায়াৰ্ছ চকীত বহাখিনি আৰু পকা চকা চব ছেনিটাইজ কৰোঁ কাৰণ সেইটো আমাৰ কাৰণেও মেইনটেইন কৰিব লাগিব আৰু প্লাছ মানুহৰ কাৰণেও মেইনটেইন কৰিব লাগিব চ' ৰাতিপুৱা আমি আহিয়ে আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি ডিউটি হৈছে গোটেইখিনি চাফা কৰা আৰু ছেনিটাইজ কৰা আৰু স্পেচিয়েলি আমাৰ যোনটো অটোপ্লেট বুলি কোৱা হয় স্পেচিয়েলি ডেণ্টিষ্ট এনেকুৱা ডক্টৰবিলাকে ইউজ কৰে চ' চব বস্তু মানে গৰম হৈ যায় তাতে মানে গৰম হয় সেইটো ছেনিটাইজো হৈ যায় আৰু গোটেই জাৰ্মছবিলাকো মৰি যায় চ' আমি ইনষ্ট্ৰুমেণ্টছবিলাক তাতে দিওঁ গোটেইখিনি ছেনিটাইজ কৰোঁ আৰু বেচিন চব সেইবিলাক চাফা কৰা হয় আৰু সেইখিনিয়ে কৰা হয় আৰু আমি নিজেও মাস্ক পিন্ধি থাকোঁ আৰু
হয় এইখিনি পাৰ্টিশ্যন দিয়া হৈছে যাতে এইটো ছেকশ্যন বেলেগ এইটো ছেকশ্যন বেলেগ চ' দুটা ছেকশ্যন বেলেগ বেলেগ আৰু এনে গ্ৰাহকৰ মাজত বা ডিষ্টেঞ্চ হয় ডিষ্টেঞ্চ মেইন থাকক আৰু লগতে আমি লাইন ড্ৰ কৰি দিছোঁ যোনটো এইখিনি মানে ছেকশ্যনত ধৰা মানুহে খোজকাঢ়ি ধৰা আহিলে এইটো তেওঁৰ এটা কিউবিকল আনজনৰ এইটো কিউবিকল যাতে বেছি মানে চবফালে ঘূৰি নুফুৰে কাৰণ ডিষ্টেঞ্চটো মেইনটেইন কৰিবলৈও হয় আৰু যাতে সেইখিনি এৰিয়াত ধৰা জাৰ্মছ বা এনেকুৱা ধৰণৰ পৰা বাচি থাকিব পাৰে ধৰা সেইখিনি এৰিয়াত ধৰা মানুহজন যোৱা নাই আমি চেনিটাইজ কৰিব নালাগে এইখিনিতে কৰিব লাগে সেনেকুৱা ধৰণৰ এটা মানে আমাৰো প্ৰচিডিঅ'ৰ থাকে হয় আৰু এতিয়া যিহেতু আকৌ নতুনকৈ মানে লাহে লাহে সাধাৰণ হৈছেহে বা পাৰ্লাৰৰ কামবিলাক বাঢ়ি এতিয়া কি ফেচিলিটিজ দিয়া হৈছে গ্ৰাহকক যিহেতু এতিয়া যিহেতু এতিয়া আৰম্ভ হৈছে আমাৰতো আৰম্ভ হ'ব গ'লে জুন মানতে আৰম্ভ হৈ গৈছিলে আমি তেতিয়াই আহি গোটেইখিনি চাফা কৰা হৈছে আৰু চ' আমি সেনেধৰণে মেইনটেইন কৰি আছোঁ ধৰা গ্লাভছ পিন্ধিছোঁ শ্বীল্ডখন লৈছোঁ লগতে মাস্কো পিন্ধা গৈছে আৰু খুব বেছি গৰম চ' শ্বীল্ডখন যেতিয়া আমি খুব ক্ল'জ প্ৰক্সিমিটিত আহোঁ তেতিয়া পিন্ধা হয় আৰু লগতে AC চলাব মানা কৰিছে চ' সেইকাৰণে আমি AC চলোৱা নাই হয় ফেন চলাইছোঁ আৰু তেওঁলোকে হেয়াৰ কাটিং কৰে থ্ৰেডিং কৰে হেয়াৰ কালাৰ কৰে ৰুট টাচ ৱেক্সিং কৰে এইখিনি কৰা হৈছে যোনখিনি মানে বেছিক কৰিলে নিজৰ গ্ৰুমিংখিনি কৰিলে মনটোও ভাল লাগে আৰু যোনখিনি লাগে চ' সেইখিনি কৰা মেইনলি এতিয়া সেইখিনিয়ে ফেচিলিটিজ দিয়া হৈছে তাৰমানে হৈছে সেইখিনি ফেচিলিটি দিয়া আছে আৰু বহুতে ধৰা হেয়াৰ কালাৰ গোটেই চুলিখিনি কৰিছে বা হাইলাইট কৰিছে কাৰণ সকলোৱে মানে একেটা ষ্টাইলত দেখি দেখি ব'ৰ হৈ গৈছে আৰু স্মুথনিঙো কৰা হৈছে আনকি কাৰণ বহুতৰ চুলিখিনি বেয়া হৈ গৈছে চ' যোনে যেনেকৈ যি পাৰে সেইখিনি কৰিছে আৰু আমিও জাষ্ট হেয়াৰৰ সেইখিনি বেছি ইম্পৰ্টেঞ্চ দিছোঁ সেনেধৰণে কৰি গৈছোঁ সেইটোৱে আৰু তাৰোপৰি কি ইয়াত সুবিধা দিয়া হৈছে কি ফেচিলিটিজ হয় মানে ধৰি লওক স্পা হওক বডি স্পা হয় ফুড স্পা কি আছে এতিয়া আমি সেনেধৰণে বডি স্পা কৰা নাই মই যিহেতু কৈছোঁ আপোনাৰ হেয়াৰ ফেচিলিটিজখিনি গোটেই দিয়া হৈছে আৰু যদি অভাৰঅল কি আছে তাৰমানে এনেই অভাৰঅল ফেচিলিটিজ কি আছে অভাৰঅল আপোনাৰ পেডিকিয়ৰ মেনিকিয়ৰ সেইখিনি বাহিৰতে কৰা যায় সেইখিনি গোটেইখিনি কৰা হৈছে ৱেক্সিং তাৰপিছত হেয়াৰ স্পা কৰিব বিচাৰিলে কৰিব পাৰে কৰিছেও আৰু লগতে ধৰা আপোনাৰ যোনটো হেয়াৰ কাট হেয়াৰ কালাৰ ফেচ ৱেক্সিং এইখিনি কৰা হৈছে বিশেষকৈ এতিয়া সেইখিনি কৰি থকা হৈছে ন ঠিক আছে আৰু বিশেষকৈ আপুনি হেয়াৰ যিটো ফলিং খুব বেছি হৈছে গৰম দিনত বহুত বেছি হয় তাৰ কাৰণে কিবা ঘৰুৱা কিবা নুস্কা দিব বিচাৰিব নেকি আমাৰ দৰ্শকসকলক যিহেতু এতিয়া হেয়াৰ ফলিং খুব বেছি হৈছে আৰু গৰমৰ কাৰণেও বেছি হৈছে আৰু প্লাছ শ্বেম্পু চেঞ্জ হৈছে বহুতৰ কাৰণ চাব গ'লে আপোনাৰ শ্বেম্পু এতিয়া যোনবিলাকে প্ৰফেচনেলি ধৰা আমাৰ পৰাই লৈ গৈ আছে এতিয়া শ্বেম্পু ষ্টকতো কমি গৈছে কাৰণ অহা যোৱাৰ দিগদাৰ হৈছে আৰু লগতে সেইকাৰণে মানুহবিলাকে চব বেলেগ বেলেগ ধৰণৰ শ্বেম্পু চেঞ্জো কৰিছে চ' সেইটো কাৰণেও ফেক্টৰ ওৱান হেয়াৰ ফল হৈছে লগতে খুব বেছি গৰম পৰিছে আৰু গৰমৰ দিনত বহুতে এভৰিডে হেয়াৰ ৱাছ নকৰে দুদিন তিনিদিন গেপ দিয়ে চ' কি হয় আমাৰ হেয়াৰ ফলিকলছবিলাক ঘামি যোৱা যায় আৰু ঘামাৰ কাৰণেই হেয়াৰ ফল হোৱা যায় আৰু থাৰ্ড ফেক্টৰ হৈছে বহুতে ষ্ট্ৰেছ লৈছে কাৰণ ঘৰত বহি বহি চিন্তা আহে নলওঁ বুলি ক'লেও আহিয়ে যায় চ' ডেফিনেটলি আৰ্থিকভাৱে কি কৰিম কি হয় ডেফিনেটলি চ' সেই থাৰ্ড ফেক্টৰ হৈছে ষ্ট্ৰেছ আৰু ষ্ট্ৰেছৰ কাৰণেও মানুহৰ হেয়াৰ ফল হৈছে সেইকাৰণে যদি পাৰে তেওঁলোকে ঘৰত যিহেতু টাইমো আছে এক্সাৰচাইজ কৰে আৰু ডেইলি হেয়াৰ ৱাছ কৰে বা হেয়াৰত এটা পেকে লগালে তেতিয়া চুলিখিনিও হেল্ডি হৈ থাকিলে আৰু কাৰণ খাদ্যটো ডেফিনেটলি আছে আৰু স্পেচিয়েলি চাব গ'লে এতিয়া বহুতৰ ডেণ্ড্ৰফো হৈছে আৰু সেইকাৰণে তেওঁলোকে আমাৰ যোনটো পচতীয়া পাত আছে পচতীয়া পাতটো যদি বইল কৰি লয় আৰু ৰাতি পচতীয়া পাতৰ লগত অকণমান পদিনা দি লয় পানীখিনি গৰম কৰি সেই পানীখিনি কটনেদি যদি স্কেল্পত লগায় তেতিয়া তেওঁৰ চুলি সৰাখিনি বহুতখিনি কমি যাব এনেধৰণে তেওঁ ঘৰতে এটা বটলত বনাই কিনে ফ্ৰিজত থৈ দিলে ৰাতি লগালে ৰাতিপুৱা ৱাছ কৰি দিলে সেনেকুৱা ধৰণৰ কৰিব পাৰে পিঁয়াজৰ ৰসো লগাই দেই সেই বস্তুটো মানে ভালনে উপযোগী নে পিঁয়াজৰ ৰসটো ক'ব গ'লে একচুৱেলি ৰামদেৱজীয়ে বহুত প্ৰমোট কৰিছে মই শুনাত আৰু তেওঁ বহুত বছৰ ধৰি প্ৰমোট কৰিছে চ' এতিয়া সকলোৰ মাজত সোমাই গৈছে আৰু ডেফিনেটলি পিঁয়াজৰ ৰসটো ভাল হয় চুলিটো ষ্ট্ৰং কৰে হেল্ডি কৰে বাট সৰাৰ কাৰণে যিহেতু সকলোৰে এতিয়া বহুত চুলি সৰিছে মই কোৱা মতে যোনটো আপোনাৰ পচতীয়া পাত আৰু পদিনা সেইটো যদি বইল কৰি তাৰে পানীটো লগায় তে খুব সোনকালে মানে ৰিজাল্টটো পাব
আৰু লগতে এতিয়া বজাৰত ধৰা আমলখিও আছে কিন্তু তেওঁ যদি বজাৰত ওলাই গৈছে আমলখি দেখিছে ডেফিনেটলি তেওঁলোকে আমলখি গোটাই গোটাই খাব পাৰে বা আমলখি চুলিটো লগাব পাৰে আৰু আমলখিটো আমি জানোৱেই চুলিৰ কাৰণে খুবেই ভাল সেইকাৰণে ভিটামিন চি খুব ইম্পৰ্টেণ্ট কাৰণ গৰম দিনত আপোনাৰ ভিটামিন চি ইনটেকটো বঢ়াই দিবই লাগে কাৰণ বডিৰ সেনেকৈ স্ৱেটিং হয় চ' আৰু প্লাছ আপোনাৰ ভাইৰাছটোৰ কাৰণেও ভিটামিন চি ইনটেকটো খুব বেছি লাগে চ' সেইকাৰণে তেওঁলোকে ভিটামিন চিটো ইনটেকটো বঢ়াই দিলে ভাল ধৰ থেকেৰা পানী আছে এনেকুৱা ধৰণৰ ঘৰতে যোনখিনি পাৰে হয় সেইখিনি কৰিব পাৰে খুব বহুত বেছি হেল্পফুলো হয় ঘৰতে কৰি পেলাই যিটো ঘৰত এতিয়া সময়ো আছে অলপ অলপ আৰু লকডাউনৰ সময়সীমা বঢ়াই দিছে কিন্তু হ'লেও 9টাৰ পিছততো আৰু আপুনি থাকিবও নোৱাৰে বাহিৰত গতিকে সেই অকণমান সময় এতিয়াও পোৱা যায় তাৰমানে ফেমিলিৰ লগত হয় ফেমিলিৰ লগত দিনটো ধৰক কাম বন কৰিলে সেইটো এক্টিভ হৈ থকা যায় উইদাউট এনি কমপ্লেইনছ বহুতৰ কমপ্লেইনছো আহিছে কাৰণ আমনি লাগি গৈছে সেইটো হিচাপত বাট দেন যদি চাব যায় দিনটো যদি কাম কৰিলে কি হয় চ' দিনটোৰ কাৰণে তেওঁ যদি দিনটো কাম কৰি থাকে তেওঁৰ দিনটো ধুনীয়াকৈ ঘামা যায় চ' এটা ৱৰ্কআউট হয় আৰু সেইটো খুব বেছি হেল্ডি হয় কাৰণ আমি যদি ডেইলি ঘামো ইটছ গুড বিকজ আমাৰ গোটেই টক্সিনছবিলাক ওলাই আহে বডিৰ পৰা চ' তেওঁ দিনটো কাম কৰিলে ঘামিলে গা পা ধুলে ৰাতি ৰিলেক্সড হয় আৰু ভাল টোপনি আহে টোপনিটো খুব বেছি ইম্পৰ্টেণ্ট যদি টোপনি ভালকৈ নাহে তেনেহ'লে মানুহৰ বেমাৰ হোৱা দেখা যায় আৰু চুলি হেয়াৰ ফল আৰু ক'ব গ'লে ফাৰ্ষ্টতে সদায় চুলিত এফেক্ট কৰে যিকোনো এয়া হ'লে সদায় চুলি হেয়াৰ ফল হয় দেখা যায় আৰু মেডিচিন ল'লেও চুলিতে মানে হেয়াৰ ফল হয় এনেকুৱা ধৰণৰ চিমটমছ দেখুওৱা যায় হয় হয় সেইকাৰণে যত্নটো ধৰা ৰাতি তেওঁলোকে এনেধৰণে যোনখিনি মই ক'লোঁ সেনেকৈ কৰিব পাৰে ৰাতিপুৱা ৱাশ্ব কৰি দিব পাৰে আৰু বহুতৰ ডেণ্ড্ৰফ হোৱা যায় স্পেচিয়েলি আমাৰ যোনবিলাক ষ্টুডেণ্টছবিলাক এতিয়া ঘৰত আছে তেওঁলোকৰো ডেণ্ড্ৰফ হৈছে বা পিম্পলছ হৈছে যেতিয়া তেওঁলোকে গাৰুটো সদায় মানে গাৰু যোনটো ৱাৰটো চেঞ্জ কৰিব পাৰে ৰাতি এনেধৰণে সেই চিৰামটো লগাব পাৰে আৰু মুখত ধৰা ফেচ পেক এটা লগালে ৰাতিপুৱালৈ ফ্ৰেছ ফিল হয় বা ৰাতিপুৱা উঠিয়ে লগাব পাৰে স্কিন কেয়াৰ ৰুটিন এটা বনাব পাৰে চ' ময়ো এনেকুৱা ধৰণৰ স্কিন কেয়াৰ ৰুটিন মানে ডেইলি মেইনটেইন কৰিছোঁ হয় আৰু এতিয়া টাইমো পায় ভাগৰটো ধৰা কম লাগে ঘৰত যিহেতু আছোঁ চ' সেনেধৰণে কৰা গৈছে আৰু এনেই বন্ধৰ সময়খিনি 3 মাহ যিটো বন্ধ হৈ গৈছিলে তাত তেতিয়া মানে অনলাইন কিবা কাষ্টমাৰসকলক কিবা ছাৰ্ভিচ দিয়া হৈছিল নেকি সুবিধা দিয়া হৈছিল নেকি বা তেওঁলোকে ফোন কৰি সুধিছিল নেকি যে মোৰ এইটো হৈছে মই কি কৰিম বা মোৰ এইটো হৈছে মই কিবা কৰিম তেনেকৈ আপোনাক কিবা যিহেতু বন্ধ হৈছিলে বন্ধৰ সময়ত ডেফিনেটলি আমাৰ যোনবিলাক ক্লায়েণ্টছখিনি আছে লয়েল ক্লায়েণ্টছখিনি তেওঁলোকে সুধিছিলে পাহি মানে কিবা ছাৰ্ভিচ দিয়া গৈছে নেকি কোনোবা আহিব নেকি বা তুমি আহিবা নেকি ময়ে আহিম নেকি বাট যিহেতু আমাৰ গভৰ্ণমেণ্টে মেইনটেইন কৰিব দিছে এটা চ' আমি যোৱাও নাই আৰু কাৰোকে পঠোৱাও নাই অনলাইন ছাৰ্ভিচো কৰা নাই কাৰণ আমাৰ ছেফটিটো ফাৰ্ষ্ট আহে কাৰণ ঘৰত মা আছে দেউতা আছে আৰু আমি যদি ইমান ক্লায়েণ্টছৰ লগত কণ্টেক্টত আহোঁ ডেফিনেটলি যেতিয়া আমি ধৰা তেওঁলোকৰ ঘৰত গ'লোঁ বহুতৰ ঘৰত তো তেওঁলোকো ছেফ নহয় চ' সেইকাৰণে আমি সেনেকুৱা একো ছাৰ্ভিচ দিয়া নাই কাৰণ এইটো ধৈৰ্যৰ সময় আৰু যিহেতু এইটো ধৈৰ্যৰ সময় সকলোৱে অকণমান দিন ৰৈ দিলেই তেওঁলোকৰ বাকীখিনি আকৌ ইকনমিটো উঠিব কাৰণ কাৰ্ভটো যিমান নামে সিমানেই উঠিব চ' সেই ধৈৰ্য লাগিব চ' সেইকাৰণে আমি সেইখিনি সময় জাষ্ট তেওঁলোকক কৈছোঁ যে অকণমান ধৈৰ্য ৰখক মানে লওক আৰু যিহেতু এতিয়া খুলিছে তেওঁলোকে আহিছে লগ পায়ো ভাল লাগিছে খুবেই ভাল লাগিছে আনকি কাৰণ বহুত দিনৰ পিছত লগ পোৱা গৈছে চ' সেয়ে এইখিনিতে আৰু এটা বস্তু সুধি দিওঁ ঘৰতে কিবা ফেচ পেক ঘৰতে বনাই লৈ পেলাই ঘৰুৱা নুস্কাৰ কিবা আছে নেকি এনেকুৱা ডেফিনেটলি আছে কাৰণ স্পেচিয়েলি এতিয়া বহুতে অনলাইনো অৰ্ডাৰ কৰিছে যিহেতু তেওঁলোকে বহুত অফাৰ দিছে অনলাইন ধৰা নাইকা এনেকুৱা ধৰণৰ ব্ৰেণ্ডছবিলাকে বাট আই ডোণ্ট থিংক ইটছ ছেফ কাৰণ যিহেতু বাহিৰৰ পৰা আহিব মানে বহুত এয়াৰপৰ্টছ শ্বপিং হৈ আহিব চ' সেইকাৰণে অকণমান ভয় লাগে হয় এক্সেক্টলি আৰু প্লাছ যিহেতু ঘৰুৱা যোনবিলাক সামগ্ৰী দি কৰা হয় অৰ্গেনিক যোনবিলাক তেতিয়া আমাৰ একো ছাইড এফেক্ট নাথাকে আৰু অৰ্গেনিক হয় আৰু পইচাও বেছি খৰচ নহয় ঘৰতে কিটচেনতে বনাই লৈ কৰিব পাৰোঁ চ' মই এটা জাষ্ট চিম্পল ভেৰি চিম্পল ৰেচিপি এটা দি দিছোঁ আমাৰ যোনটো পাউডাৰ গাখীৰ আছে পাউডাৰ গাখীৰ ধৰা 2 চামুচ ল'লে হালধি 1 চামুচ ল'লে আৰু লগতে কণীৰ যোনটো কুহুম যদি
হয় যদি অইলি স্কিন হয় ধৰা above 30 বা অইলি স্কিন হয় তেওঁলোকে কণীৰ বগা অংশটো ল'লে হ'ল আৰু যোনবিলাকৰ খুব ড্ৰাই স্কিন মানে স্কিনটো টানে ৱাছ কৰাৰ পিছত তেওঁলোকে কণীৰ কুহুমটো ল'লে হ'ল চ' সেইখিনি মিক্স কৰিলে তাতে অকণমান বেচন পাউডাৰ দিব পাৰে আৰু যদি আমাৰ চাহপাত যোনটো মাছা টি বুলি কোৱা হয় মাছা টি নিদিলেও হয় দিছ ইজ অপশ্যনেল মাছা টি দিবও পাৰে নিদিবও পাৰে চ' এইখিনি ভালকৈ মিক্সচাৰ কৰি জেলৰ নিচিনা হয় বস্তুটো আৰু জাষ্ট মুখত লগাই থ'লে ডিঙিত লগালে হাতত লগাই মেলি তেওঁ 15 বা 10 মিনিটছ থ'লেই হ'ল নাটানে মানে পূৰা শুকাব নালাগে জাষ্ট যাতে মুখখন টানিব নালাগে হয় চ' সেইখিনি গোটেই মুখখনত ভালকৈ লগালে জাষ্ট তাৰপিছত কোল্ড ৱাটাৰ বা ৱাৰ্ম ৱাটাৰ দি ৱাছ কৰি দিলে হ'ল চ' ৱাছ কৰি তেওঁ দেখিব যে এভৰিডে ইনষ্টেড অফ ফেচ ৱাছ এইটো যদি ইউজ কৰে তেওঁ দেখিব এসপ্তাহ পিছতে বহুত মানে হেল্ডি গ্ল' এটা আহিছে তেওঁৰ হয় আৰু খুব ছফ্ট আৰু চাটল হৈ গৈছে স্কিনটো এনেধৰণে তেওঁ ঘৰত কৰিব পাৰে যিহেতু ঘৰত মানে বহি আছে এইকেইদিন হয় খুব ধুনীয়া কথা এটা ক'লা কাৰণ এইটো ফেচবুকৰ কথা ময়ো আগতে জনা নাছিলোঁ খুবেই ইউজফুল এটা ফেচবুক আৰু এনেকুৱা বস্তু যিবোৰ ঘৰতে ইজিলি ঘৰতে আছে আমাৰ সকলোৰে গতিকে আপোনালোকে ট্ৰাই কৰি চাব আৰু আমাক জনাব দৰ্শকসকল এয়া আছিল আজিৰ আমাৰ অতিথি পাহি শৰ্মা ডি পাৰ্লাৰ বিউটি ক্লিনিকৰ স্বত্বাধিকাৰী ভানু শৰ্মা বাইদেউৰ জীয়ৰী পাহি শৰ্মা দৰ্শকসকল এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ কথা যদি আপুনি বিচাৰিছে এটি যাত্ৰা অনুষ্ঠানটি আপোনাৰ বিপণীত গৈ উপস্থিত হোৱাটো আপোনাৰ ব্যৱসায়ৰ বিষয়ে আপোনাৰ সামগ্ৰীসমূহ পুনৰ নতুনকৈ দৰ্শকৰ আগত যদি আপুনি উপস্থাপন কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ নাম আপোনাৰ বিপণীখনৰ নাম লগতে এড্ৰেছটো এই নম্বৰত আমাক প্ৰেৰণ কৰিব আৰু আমি গৈ তাত উপস্থিত হ'ম গতিকে এতিয়া মই মৌচুমীয়ে লৈছোঁ বিদায় ধন্যবাদ